বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আসসালামু আলাইকুম এভৰিৱান। মোৰ আজি আশা কৰোঁ আপোনালোকে চবে ভালেই আছে। ময়ো আল্লাহৰ ৰহমতত ভালে আছোঁ। মোৰ এইটো প্ৰথম ব্লগ হয়, য'ত মই কেনেকৈ নিজকে চেঞ্জ কৰিলোঁ, কেনেকৈ আল্লাহৰ ফালে আহিলোঁ, কেনেকৈ ইমান ইবাদত কৰিব ধৰিলোঁ, আৰু মই নিজে নিজৰ লাইফটোত ইমান চেঞ্জ আনি পেলাই ইমান সুখী কেনেকৈ হ'ব পাৰিলোঁ, সেইখিনি মই আপোনালোকক জনাবৰ কাৰণে মোৰ এই চেনেলটো মই বনাইছোঁ, যাতে আপোনালোকেও উপকৃত হ'ব পাৰে, নিজৰ মনটো শান্তি কৰিব পাৰে, কেনেকৈ আল্লাহৰ ইবাদত কৰি পেলাই আমি শান্তি পাওঁ, সেইখিনি মই আপোনালোকক জনাব বিচাৰিছোঁ, যে আপোনালোকেও যাতে আপোনাৰ ডেইলি লাইফত মটিভেট হ'ব পাৰে। তো আশা কৰোঁ আপোনালোকক মোৰ এই ভিডিঅ'খিনি ভাল লাগিব। মই তাহাজ্জুদৰ কাৰণে উঠিছিলোঁ, উঠি পেলাই 3টা বজাতে উঠিছিলোঁ, কিন্তু শ্বুট কৰা নহ'ল ভিডিঅ'টো। বাহিৰৰ দৃশ্যখিনি মই দেখাইছোঁ। বাহিৰৰ এয়া পৰিৱেশ, খিৰিকীখন খুলি পেলাই মই শান্তিৰ পৰিৱেশটো আপোনালোকক দেখালোঁ। চব নীৰৱ হৈ আছে। এইখিনি সময়তে আল্লাহৰ ইবাদত কৰিবলৈ বহুত ভাল, আৰু বহুত শান্তিৰে আমি কৰিবও পাৰোঁ, যদি আপোনালোকে টাইম ওলাই। মাইনাক মই উঠাবৰ কাৰণে তাই 2 দিনৰ পৰা কৈ আছিলে মোক, আমি মাতি দিবা, 4টা বজাতে মাতি দিবা, 4:30 তুমি মাতি দিবা, আজান দিলে। তো মই তাইক মাতিব গ'লোঁ। এতিয়া হৈ আছে 4, এইটো টাইমটো চাওক আপোনালোকে, থাকি গ'ল আগৰখিনি ৰেকৰ্ড কৰিবলৈ। নামাজটো পঢ়ি উঠি অলপ দোৱা গুণি মই কোৰাণ পঢ়িবলৈ লৈছোঁ। এইখিনিতে আপোনালোকে চাব পাৰে যে গোটেইখিনি বস্তু আপুনি এদিনতে কৰিব নোৱাৰিব। মই কেনেকৈ নিজকে চেঞ্জ কৰিলোঁ, কেনেকৈ লাহে লাহে আল্লাহ মালিকে, একচুৱেলি মই নিজেই কৰা নাই, আল্লাহ মালিকে এইখিনি কৰি দিলে মোৰ লগত। কেনেকৈ কৰিলে, কিজানি মোৰ মনৰ ভিতৰত আছিলে আল্লাহৰ কাৰণে সেই এটা কিউৰিচিটি, সদায় আমি কিয় জন্মিছোঁ, কিয় এই পৃথিৱীখনত আহিলোঁ, এনেইতো একো হ'ব নোৱাৰে। চ' এইখিনি যেতিয়া মই আল্লাহক কুৱেশ্যন কৰিব কৰিছিলোঁ আগতে বহি আজিৰ পৰা 5 years আগত, তেতিয়া ছাডেনলি মই চেঞ্জ হৈ গ'লোঁ। ফাৰ্ষ্টতে মই তাহাজ্জুদ পঢ়িছিলোঁ, তাৰপিছত লাহে লাহে মই 5 ওয়াক্ত নামাজৰ ফালে আহিলোঁ। ফাৰ্ষ্টতে কিন্তু মই হিজাব লোৱা নাছিলোঁ দেই। তো এতিয়া মই এজনী হিজাবী হয়, আলহামদুলিল্লাহ, শুক্ৰিয়া আলহামদুলিল্লাহ। আল্লাহক লাখ লাখ কোটি কোটি থেংকছ দি আছোঁ। কিয় কি মই আগতে হিজাবী নাছিলোঁ, একদম মডাৰ্ণ আছিলোঁ। মই কেতিয়াবা আপোনালোকক জনাম, মোৰ ভিডিঅ'ৰ যোগেৰে আপোনালোকক যদি পাৰোঁ মই দেখাম মই কেনেকুৱা আছিলোঁ, মোৰ পিকচাৰ বা ফটো। তো আৰু এতিয়া মই কেনেকুৱা হৈ গ'লোঁ এই 5 yearsৰ ভিতৰত, তো সেইখিনি মই জনাবৰ কাৰণে মই ট্ৰাই কৰিম, যাতে মই ভালকৈ আপোনালোকক উপস্থাপন কৰিব পাৰোঁ বস্তুখিনি, আৰু আপোনালোকেও নিজৰ লাইফটো এনেকুৱা কেনেকৈ শান্তি আমি লাহে লাহে মনত আনিব পাৰোঁ। ইমান এতিয়াৰ যুগত ইমান অস্থিৰতাৰ মাজেৰে কেনেকৈ আনিব পাৰোঁ। তো মই পঢ়ি আছিলোঁ কোৰাণ শ্বৰীফৰ তাহাজ্জুদ, দোৱা গণিলোঁ, তাৰপিছত ফজৰটো পঢ়ি ল'লোঁ, ফজৰ নামাজ যোনটো হয়, আৰু মই 2 ৰাকাত নফল নামাজো পঢ়োঁ দেই মাইনাৰ কাৰণে। দেন এইটো একচুৱেলি ক'ব নালাগিছিলে, তথাপিও মই ক'লোঁ। তাৰপিছত মই কোৰাণ পঢ়িব লৈছোঁ। কোৰাণত মই ডেইলি 5টাকৈ সূৰা পঢ়োঁ। তো ফাৰ্ষ্টতে আলহামদুলিল্লাহৰ পৰা ষ্টাৰ্ট কৰি মই ইয়াছিন পঢ়িলোঁ। সূৰা বাকাৰা মই ফাৰ্ষ্ট 2টা পেজ আৰু লাষ্টৰ এটা পেজ সেইটো মই পঢ়োঁ। আৰু 5টা সূৰাৰ ভিতৰত ইয়াছিন সূৰাকে ধৰি ৰহমান সূৰা, ৱাকিয়া সূৰা, তাকহাবুন পঢ়োঁ। তাকহাবুন পঢ়িলে মই ক'ৰবাত পাইছিলোঁ বৰকত আহে, বহুত ভাল হয় এই সূৰাটো পঢ়াৰ পিছত। আৰু হয়, ময়ো দেখিছোঁ, মই নিজেই পঢ়িছোঁ, 5 years মই কণ্টিনিউৱাছলি পঢ়ি আছোঁ। তো আল্লাহৰ ৰহমতত মই বহুত ডিফাৰেঞ্চ, মোৰ আগৰ লাইফটোৰ পৰা এতিয়াৰ লাইফটো নহয়, মই আপোনালোকক কি ক'ম, মই বিচাৰোঁ যে মই অকলে এই বেনিফিটখিনি ল'ব নিবিচাৰোঁ, তো আপোনালোকে লওক এই বেনিফিটখিনি।
সেইকাৰণে মই মোৰ এই ব্লগ বনোৱাৰ মেইন উদ্দেশ্য এয়াই যে আপোনালোকে এই বেনিফিটখিনি মোৰ জৰিয়তে যাতে বহুতে এই বেনিফিটখিনি ল'ব পাৰে। মই ইয়াছিন চৰা পঢ়াৰ পিছত ৰহমান বাকিয়া ক'লোৱে আপোনাক, লাষ্টত মই পঢ়োঁ কোনটো চূৰা পঢ়োঁ মই তাঘাবুন বুলি ক'লোঁ, 5টা চূৰা পঢ়োঁ। 5টা চূৰাৰ পিছত মই আলাম নাছৰা লাকা সদৰাক ৱাদানা আনকা বিজৰা কাল্লাজি আনকা দা জাহৰা ফাৰা, এই চূৰাটো মই পঢ়োঁ। এই চূৰাটো ইমানে পঢ়াৰ পিছত ভাল লাগে, আৰু একদম সৰু চূৰা হয়, এইটো একদম সৰু হয়, 4-5 লাইনৰ হয় চাগে, 4-5 লাইনৰ হয়, মানে লাইনটো মই এনেকৈ ক'ব নোৱাৰোঁ, এনেকৈ কওঁতে আপোনাক বেছি টাইম নালাগে। তো এই চূৰাটো আপুনি ডেইলি পঢ়িব পাৰে। তো মই কি পঢ়োঁ সেইখিনি মই আপোনালোকক জনাব খোজোঁ যে এতিয়া মই কোৰানটো অলপমান এই পেজটো ইয়াছিন শ্বৰীফৰ ফাৰ্ষ্টৰ এই পেজটো অলপ ছিঙি থাকিছে। এইখিনি পঢ়াৰ পিছত মই শান্তি পাওঁ দেই, মানে আপোনালোকেও পাব নিশ্চয় যদি আল্লাহৰ ওপৰত বিশ্বাস আছে। তাৱাক্কুলটো হ'ল মেইন বস্তু। আপোনালোকৰ ডেইলি লাইফটো, আমি আমাৰ ইন ফিউচাৰত কি হ'ব ইমান দূৰ ভাবাতকৈ আমাৰ ডেইলি লাইফটো আমি কেনেকৈ ছাকচেছ কৰিব পাৰোঁ, সেইটো আমি ডেইলি লাইফত কেনেকৈ শান্তিৰে থাকিব পাৰোঁ, যিখিনি বস্তু আছে আমাৰ লগত সেইখিনি বস্তুক কেনেকৈ শুক্ৰিয়া আলহামদুলিল্লাহ কৰোঁ। আমাৰ হেল্থটো, আমি যে ফাৰ্ষ্ট মৰ্ণিঙত উঠি কিনে যে আমি নতুন এটা জীৱন পালোঁ, তাৰ কাৰণে আমি আল্লাহক শুক্ৰিয়া আদায় কৰিব লাগে, শুক্ৰিয়া আলহামদুলিল্লাহ ক'ব লাগে। এইখিনি কৰিলে আপুনি অট'মেটিকলি নিজৰ মনৰ ভিতৰত নহয় যিমানখিনি এনজাইটি বা যিখিনি যুগৰ পৰিৱৰ্তনৰ লগে লগে আমি যিখিনি মানে পৰি যাওঁ বডিত, সেইখিনি দূৰ হৈ যায়। মই উঠিলোঁ, এতিয়া কিমানটা বাজিছে, 5টা বাজি 5 মিনিট হ'ল। এইখিনি এনেকৈ মই দেখাইছোঁ আপোনালোকক। এতিয়া উঠি পেলাই মই কি কৰোঁ সেইখিনি মই দেখাবলৈ ট্ৰাই কৰি আছোঁ। এতিয়া মই মোৰ কাউণ্টাৰ যোনটো মই ডেইলি কৰোঁ, মই ডেইলি মানে আল্লাহৰ ওচৰত মানে ক্ষমা খোজোঁ। মই যি ভুল কৰিছোঁ পাষ্টত, মই যিমানখিনি ভুল কৰিছোঁ। বেকগ্ৰাউণ্ডৰ পৰা কিবা নইজ আহি আছে নেকি বাৰু আপোনালোকে জনাব মোক। মোৰ ফাৰ্ষ্ট ভিডিঅ' হয়, ইমান ভালকৈ মই গমো পোৱা নাই, ভইচ অভাৰ দি আছোঁ। মই বাহিৰত বাৰাণ্ডাৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ, বেলকনিৰ পৰা। গুৱাহাটী এইখন চেয়াৰত মই বহি পেলাই যোৱাকালিৰ মোৰ এইখিনি কাউণ্ট কৰিছিলোঁ। কাউণ্ট কি কৰোঁ মই আপোনালোকক জনাই আছোঁ। এইখিনি মই ডিলিট কৰি পেলাই আকৌ সম্পূৰ্ণৰূপে ডিলিট কৰিছোঁ। আপোনালোকে বাহিৰত কাউণ্টাৰ লৈ পেলাই চবখিনি হৈ যোৱাৰ পিছত অলপমান বাহিৰলৈ ওলাই পৰিৱেশটো এনজয় কৰি অলপ আকাশৰ ফালে চাই নীৰৱে, মানে বেলেগ দুনিয়াৰ যিমান চিন্তা ভাৱনা চব এৰি, এইবিলাক চব বাদ দিয়ক, যি আছে লাইফত বাদ দি পেলাই কাউণ্টাৰ এখন লৈ আপোনালোকে ফাৰ্ষ্টে দৰুদে ইব্ৰাহিম, মই যোনখিনি কৰোঁ আৰু মানে দৰুদে ইব্ৰাহিম 11 টাইমছ, বা কেতিয়াবা খৰধৰ হ'লে, কেতিয়াবা জল্দি হয় নহয়, তেতিয়া মই 3 টাইমছ কৰি পেলাই এই কাউণ্টাৰটো লৈ মই আস্তাগফিৰুল্লাহ মই কাউণ্ট কৰোঁ। মোৰ অলৰেডি 106 হৈ গ'ল কাউণ্ট কৰা। মই এইখিনি ডেইলি কৰোঁ। মই ডেইলি 7000লৈকে কৰিবলৈ ট্ৰাই কৰোঁ। আৰু কিয় এইখিনি কৰি আপোনালোকে ট্ৰাই কৰক 100-200ৰ পৰা ষ্টাৰ্ট কৰি কিনে লাহে লাহে বঢ়াব। আপোনালোকে লাহে লাহে বঢ়াব। একদিনে মই আপোনালোকক 7000 কৰিব কোৱা নাই। আপোনালোকে যিমান মানে বেছি কৰিব, ৰিৱাৰ্ডটোতো তেনেকেই হয়, যিমান আমি বেছিকৈ কৰিম বা যিমান, আৰু মনটো দৰকাৰ। মনটো আমি ইফাল সিফাল ভাবি চিন্তি বা মনটো নোহোৱাকৈ কেতিয়াবা হয়, খৰধৰকৈও হয়, কৰা যায়।
কিন্তু যিমান পাৰে আপোনালোকে চাইলেণ্ট হৈ পেলাই, মই বিশেষকৈ মহিলাসকলক কৈছোঁ, যোনখিনি ঘৰতে থাকে, কাম বন কৰি পেলাই আজৰি হৈ পেলাই নামাজ পঢ়ি দোৱা পঢ়ি কোৰাণ পঢ়ি পেলাই এই তাজবিহটো কৰি থাকক। বিলিভ মি, এইটো যে ইমানেই মানে আপোনালোকক মাইণ্ডটো কাম কৰিব নহয়, মানে ইমানে মাইণ্ডটো মানে ৰিলেক্স কৰি দিব, আপোনালোকে গম পাব কৰাৰ পিছত। চাওক, মই এইটো অলপ কৰা হ'ল, মই আপোনালোকক দেখালোঁ। মই দিনটো কৰিম, আস্তাগফিৰুল্লাহ, মই দিনটো বনিম। পানী লৈছোঁ, তাৰপিছত মই এগিলাচ লেমন ৱাটাৰ খাওঁ, বিকজ আমাৰ হেল্থটো বহুত দৰকাৰী হয়। এইখিনিক আপোনালোকে ফ'কাছ কৰক। হেল্থটো মানে কি, আপোনালোকে হেল্থটো ভালে ৰাখিলেহে আপুনি বাকীখিনি গোটেই ঘৰৰ কামখিনি কেনেকৈ নিয়াৰিকৈ কৰিব পাৰিব, পৰিপাটিকৈ কৰিব পাৰিব, ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি যিখিনি আপোনালোকে কৰে ঘৰত। তো মই ইয়াতে লেমন স্কুইজ কৰিছোঁ, হাফ লেমন। তো এইখিনি মই ডেইলি কৰোঁ দেই। মই হেল্থটোৰ কাৰণে মৰ্ণিঙত উঠি পেলাই পানীখিনি খাওঁ। আজিকালি গৰমৰ দিন কাৰণে মই কুহুমীয়া গৰম পানী নাখাওঁ। আগতে যেতিয়া ঠাণ্ডাৰ দিনকেইটাত মই অলপ কুহুমীয়া গৰম পানীত লেমনটো হেৰি কৰি পেলাই খাই দিওঁ। এতিয়া আপোনালোকে পানী খোৱাৰ আগত আপোনালোকে বিছমিল্লাহ কৈ পেলাই, একো নেগেটিভ থটছ নানিব দেই। ভালকৈ আপোনালোকক লাইফত কি লাগে বা কি পজিটিভ হৈ আছে সেইখিনি কৈ পেলাই আল্লাহ মালিকৰ ওচৰত কৈ পেলাই অলপ পানীটোক এনেকৈ 3বাৰমান সুধিব পাৰে। এইখিনি মই কৰোঁ, মানে বিছমিল্লাহ কৈ আল্লাহ মালিকক শুক্ৰিয়া আদায় কৰোঁ যে আল্লাহ মালিক ইমান ফ্ৰেছ ৱাটাৰ মৰ্ণিঙতে পাই গ'লোঁ। বহুতে আছে ফ্ৰেছ ৱাটাৰখিনি নাপায়। বহুতৰে লাইফত এনেকুৱা হৈছে, আজিকালিতো বানপানীৰ যিহে চিটুৱেশ্যন আমাৰ অসমত, পানী খাবলৈতো ফ্ৰেছ ৱাটাৰতো মানে এইখিনি শেষেই হ'ল মোৰ, কি ক'ম আৰু আপোনালোকেও জানে। তো নেক্সট মই আপোনালোকে চাওক, চোফাটোত অলপ ৰিলেক্স হৈ পেলাই মই মোৰ এখন ডায়েৰী আছে, এইটো গিফ্টত পাইছোঁ দেই। গিফ্ট মানে মোৰ হাজবেণ্ডৰ কলিগ এজনে দিছে, কলিগ নহয় একচুৱেলি ৰুমমেট হয়, দিছে, য'ত মই এখেতে কিবা চিমেণ্ট কোম্পানীত কাম কৰে কাৰণে এনেকুৱা চিমেণ্টৰ হেৰি হয়। মই কি লিখোঁ ডায়েৰীত, আল্লাহ, কিছুমান মোৰ বিলিভ আছে, মই লিখি কিনে মানে আল্লাহ মালিকক থেংকছ দিওঁ বা কি লাগে মই আল্লাহ মালিকক জনাওঁ। আপোনালোকে এইখিনি কৰি চাব পাৰে, বহুত ভাল লাগে, বহুত ভাল লাগে। আৰু বিলিভ কৰক, আপোনালোকে যদি একদম মনৰ পৰা আপোনালোকে গম পায় না যে সঁচাকৈ আল্লাহ মালিকে যে কিমান নেমত ৰাখিছে এইটো ৱৰ্ল্ডত, আমি কিন্তু শুক্ৰিয়া আদায়টো নকৰোঁ, আমি শুক্ৰিয়া আদায় কৰিব পাহৰি যাওঁ। তো একচুৱেলি ময়ো ভাবোঁ যে মই শুক্ৰিয়া আদায় কৰিব লাগে দেই, আল্লাহ মালিকক থেংকছ ক'ব লাগে, এনেই কওঁ মুখেদি, কিন্তু লাইফত এইটো প্ৰব্লেম হৈছে, এইটো সিটো সেনেকুৱা কৰি থাকোঁ। তো মই কেইদিনমানৰ পৰা এইটো ডিচাইড কৰিছোঁ যে মই লিখি ল'ম। মই কিছুমান ইউটিউব চেনেলতো পালোঁ যে সেই শুক্ৰানাটো লিখিব লাগে, শুক্ৰিয়া আলহামদুলিল্লাহটো লিখিব লাগে। লিখিব লাগে নহয়, লিখিলে মানে আমি আল্লাহৰ লগত কানেকশ্যনটো বেছিকৈ ফিল কৰিব, বেছিকৈ কানেকশ্যনটো মানে এটাচমেণ্টটো বেছিকৈ হয়। আৰু যিমান এটাচমেণ্ট বাঢ়িব নহয়, সিমান আপোনাৰ আল্লাহ মালিকৰ ওচৰত কথাখিনি আপুনি এটাচ হৈ পেলাই কোৱাৰ পিছত বস্তুখিনি বেছিকৈ ফুলফিল হ'বলৈ চান্স থাকে। যেনেকুৱা কিছুমানে কয় নহয়, ডিৰেক্টৰবিলাকে মুভি ইম'শ্যন নোহোৱাকৈ যদি এনেই এক্টিং কৰি থাকে তেতিয়াহ'লে কাট বুলি কৈ দিয়ে নহয় ডিৰেক্টৰে, তেনেকুৱা কথা। আমিও যেতিয়া আল্লাহৰ লগত কানেকশ্যনটো বনাওঁ সময়ত বা যোৱাৰ সময়ত কানেকশ্যনটো বনাই কিনে কৰিবলৈ বহুত ভাল হয়। চ' মই সেইকাৰণে লিখাৰ আইডিয়াটো লৈছোঁ। তো মই ইতিমধ্যে লিখা হ'ল। আপোনালোকক বাহিৰত মোৰ খিৰিকীৰে বাহিৰৰ পৰিৱেশখিনি দেখাইছোঁ। বৰষুণ হৈ আছে, এইখিনি সময়ত অলপমান দুৱা দি আছে,
যি আপোনাৰ লাইফত লাগে সেই দোৱাখিনি কৰিব পাৰে। দোৱাখিনি কৰি লৈ মেলি মই আপোনালোকক বাহিৰত দেখাইছোঁ বৰষুণৰ সময়ত দোৱা বেছিকৈ একচেপ্ট হয় বুলি এইটো কোৱা যায়। আশা কৰোঁ আপোনালোকক মোৰ ভিডিঅ'খিনি ভাল লাগিছে। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। এইখিনি কৰিলে মই এনকাৰেজ পাম আগলৈকে ভিডিঅ' বনাই থাকিবলৈ। চ' আজিলৈ ইমানেই। তো আহিছোঁ, আপোনালোকক ভালে থাকিব, আল্লাহ মালিকে ভালে ৰাখিব, মোকো আল্লাহ মালিকে ভালে ৰাখিছে। এতিয়া 6:10 বাজি আছে। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।